ৰজা মিডাছৰ প্ৰশ্নত ব্ৰিয়ানে উত্তৰ দিলে, দৰাচলতে মোৰ বৰ ভাগৰ লাগিছে আৰু কেইবাদিনো ধৰি মই একো আহাৰ খোৱা নাই আৰু লগতে মই মোৰ ঘৰৰ ৰাস্তাও হেৰুৱালোঁ। এই বুলি কৈ ভেকুলীটো মূৰ্ছা গ'ল। দয়ালু ৰজাই তৎক্ষণাৎ ব্ৰিয়ানক ৰাজপ্ৰাসাদলৈ লৈ গ'ল। ৰাজপ্ৰাসাদৰ দাস দাসীসকলে ব্ৰিয়ানক খাবলৈ দিলে আৰু লগতে শুবলৈ দিলে। পিছদিনা ৰাতিপুৱা ব্ৰিয়ান দেৰিকৈ শোৱাৰ পৰা উঠিল আৰু এজনী ধুনীয়া ছোৱালী তেওঁৰ বিচনাৰ ওচৰত থিয় হৈ থকা দেখিবলৈ পালে। তেওঁ আছিল ৰাজকুমাৰী গল্ডি আৰু তেওঁ ব্ৰিয়ানক ক'লে, মোৰ দেউতাই কৈছে তেওঁ বোলে তোমাক যোৱাকালি ৰাতি ৰ'জ গাৰ্ডেনত পালে। তুমি এতিয়া গাটো ভাল পাইছানে? ৰাজকুমাৰী গল্ডিৰ প্ৰশ্নত ব্ৰিয়ানে ক'লে, তোমাৰ দেউতা তেখেত বৰ দয়ালু। তেখেত